হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আগন্তুক যে আমাৰ চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। দেৰি নকৰি পোনে ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াত চাব আজিৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে যে ভাষাৰ শ্ৰেণীকোঠা এটাৰ বেৰত শিক্ষকে পাঠ কিছুমান লগাইছে আৰু ছাত্ৰ ছাত্ৰীসকলক গোটত ভাগ কৰি দিছে। একোটা গোটৰ এজনে পাঠৰ টুকুৰা এটা পঢ়ে আৰু উভতি গৈ লগৰ এজনক তাৰ বাৰ্তাটো কয়। তাৰ পাছত কাগজৰ টুকুৰা এটাত সেয়া লিখে। এই কাৰ্যটোক কি বুলি কোৱা হয়? ইয়াত কি কৈছে চাব যে ভাষাৰ যে শ্ৰেণীকোঠাবোৰ যে থাকে সেই শ্ৰেণীকোঠাৰ ৱালত কি কৰিছে কিছুমান পাঠ লিখা পাঠ আঁৰি দিয়া গৈছে আৰু সেই পাঠটো কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী যে আছে তেওঁলোকক গোটত ভাগ কৰি দিছে আৰু কি কৰিছে তাৰ মাজৰ পৰা এজনক কৈছে যে তুমি সেই বেৰখনত গৈ চাই আহা তাত কি লিখা আছে আৰু আহি লগৰজন যে আছে গোটৰ আনবোৰ যে আছে তেওঁক ক'ব লাগিব আৰু বাকীবোৰে কি কৰিব সেইখিনি কাগজৰ টুকুৰা এটাত সেইখিনি লিখি ৰাখিব। এই এনেকুৱা ধৰণৰ যে কাৰ্য হল এই কাৰ্যটোক আমি কোনবোৰ কাৰ্যৰ ভিতৰত ধৰিব পাৰো? ইয়াত যদি আমি চাব যাওঁ ডিক্টেশ্যন ইয়াত কি কৰা হৈছে ডিক্টেশ্যন তেওঁলোকক ডিক্টেশ্যন কৰিবলৈ দিয়া হৈছে আৰু এই ডিক্টেশ্যন কি হয় শ্ৰুতলিপি হয় আৰু শ্ৰুতলিপি চাব বিভিন্ন ধৰণৰ ভাগ আছে আৰু সেই শ্ৰুতলিপিৰ ভাগৰ পৰা কোনটো ভাগ ইয়াত হ'ব আমি ক'ব লাগে। ইয়াত কৈছে আংশিক শ্ৰুতলিপি। আমি যদি চাব যে ইয়াত আংশিক শ্ৰুতলিপি হোৱা নাই, ইয়াত কৈছে দৌৰা শ্ৰুতলিপি বা চলিত শ্ৰুতলিপি। আমি যদি চাব যে এইটো শুদ্ধ হ'ব। ইয়াত কি কৰিছে দেৱালবোৰ যে আছে দেৱালত কিবা এটা বস্তু লিখি থোৱা আছে আৰু কি কৰিছে ইয়াৰ পৰা গৈ আন এটা ঠাইলৈ দেৱালটো অলপ দূৰত আছিলে সেই দেৱালত কি আছে সেইখিনি চাই আহি আৰু বাকীবোৰক ক'ব লাগিছিলে। সেইকাৰণে ইয়াক কি কৰিব পাৰো আমি চলিত শ্ৰুতলিপি বা দৌৰা শ্ৰুতলিপি বুলি ক'ব পাৰো। অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সংগীত শ্ৰুতলিপি ইয়াত হোৱা নাই বা জটিল টুকুৰা পুনৰ সজ্জিত শ্ৰুতলিপি বা জিগছু শ্ৰুতলিপি বুলি ক'বলৈ যদি যাওঁ সেইটো ইয়াত হোৱা নাই। জিগছু কি হয় যে কোনো এটা পাজেল দিয়া গৈছে তেওঁলোকক সেই পাজেলটো তেওঁলোকে বিভিন্ন টুকুৰাবোৰ যে থাকে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইখিনি কৰা হয় চাপোজ এইটো এটা কি কৰা হৈছে এটা ধৰিছে এইটো এটা পাজেল হয় আৰু ইয়াত মাজৰ পৰা কিছুমান টুকুৰা কি কৰা হৈছে দূৰত ৰাখি দিয়া হৈছে আৰু বাকী টুকুৰাখিনি লগত সেইখিনি কি কৰিব লাগিব ইয়াত মিলাব লাগিব। এনেকুৱা ধৰণৰ যদি আমি মিলাব দিওঁ তেতিয়া আমি তাক কি বুলি ক'ব পাৰো জিগছু শ্ৰুতলিপি বুলি ক'ব পাৰো। কিন্তু এই ক্ষেত্ৰত যিটো আমাক সুধিছিলে সেই হিচাপে অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2 ইয়াত কি কৈছে চাব যে পাঠ এটা পঢ়ি যাওঁতে পৰৱৰ্তী পৰ্যায়ত কি হ'ব সেয়া অনুমান কৰিবৰ কাৰণে আমি আমাৰ ভাষাৰ গঠনৰ জ্ঞান ব্যৱহাৰ কৰো। এই কাৰ্যটো কি বুলি জনা যায়? ইয়াত কি কৈছে চাব যে আমি যেতিয়া পাঠ এটা পঢ়ি যাওঁ সেই পঢ়ি যাওঁতে কি কৰিছে চাপোজ মই উপন্যাস এটা পঢ়ি আছো বা চুটি গল্প এটা পঢ়ি আছো বা নাটক এখন পঢ়ি আছো। পঢ়ি থাকোঁতে কি হয় পৰৱৰ্তী পৰ্যায়ত কি হ'ব পাৰে সেইখিনি আমি অনুমান লগাও কেতিয়াবা এনেকুৱা ধৰণৰ হয় আপোনালোকৰ লগতো চাগে হৈছে। আমি যে এই অনুমান কৰো বা অনুমান লগাও পৰৱৰ্তী বাক্যটো কি হ'ব বা পৰৱৰ্তী শব্দটো কি হ'ব লাগে এই যে আমি অনুমান কৰিলো এনেকুৱা ধৰণৰ অনুমানক আমি কি বুলি ক'ব পাৰো? ইয়াত যদি আমি চাব যাওঁ বাক্য বিন্যাসগত অনুমান বা অভ্যাসটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ কাৰণটো কি আমি পৰৱৰ্তী বাক্যটো কি হ'ব বা পৰৱৰ্তী শব্দটো কি হ'ব সেইটোহে অনুমান কৰিম। সেইকাৰণে অপশ্যন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াত যদি চাওঁ অৰ্থতাত্ত্বিক আভাস বা অৰ্থতাত্ত্বিক অনুমান যদি আমি চাব যাওঁ ইয়াত কি হয় যে কোনো এটা পাঠ মই পঢ়িছো সেই পাঠটো পঢ়ি যোৱাৰ লগে লগে কি কৰিছো গোটেইখিনি পঢ়া নাই। চাপোজ এইটো এটা সম্পূৰ্ণ পাঠ হয় আৰু সেই সম্পূৰ্ণ পাঠটো মই গোটেইখিনি পঢ়া নাই, এইখিনিলৈকে পঢ়িছো। চাপোজ মই এইখিনি আধাৰ অলপ কম পঢ়িছো, পঢ়ি বাকী অৰ্থখিনি কেনেকুৱা হ'ব পাৰে সেইখিনি যেতিয়া অনুমান কৰাম তাকে আমি কি বুলি ক'ব পাৰিম অৰ্থতাত্ত্বিক আভাস বুলি ক'ব পাৰিম। অৰ্থটো পৰৱৰ্তী কেনেকুৱা ধৰণৰ আহিব সেইখিনি আমি অনুমান কৰি লৈছো সেইকাৰণে ইয়াত যদি চাব যে সেইটো হোৱা নাই। তাৰপিছত কৈছে গঠনাত্মক অভ্যাস গঠনাত্মক আভাস বুলি কৈছে গঠনাত্মক আভাস গঠনাত্মক বুলি কোৱাৰ লগে লগে কি হয় যে কোনো এটা ভাষাৰ কোনবোৰ নিয়মেৰে গঠিত হৈছে বা সেই ভাষাটো কেনেকুৱাকৈ গঠিত হৈছে, তাৰ শব্দ সম্ভাৰবোৰ কেনেকুৱা ধৰণৰ হ'ব লাগিব বা বাক্যবোৰ কেনেকুৱা ধৰণৰ হ'ব, এই গোটেইখিনি নিয়ম য'ত আলোচনা কৰা হ'ব তাক আমি গঠনাত্মক আভাস বুলি ক'ব পাৰো। ইয়াত যদি আমি চাব যাওঁ কিছু পৰিমাণে হৈছে যদিও কিন্তু ইয়াত যিহেতু আমাক বাক্য বিন্যাসগত আভাস দিয়াই আছে সেইকাৰণে এইটোৱে ইয়াৰ বেষ্ট অপশ্যন হ'ব। বিষয়বস্তুগত আভাসো ইয়াত নহ'ব। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 3 ইয়াত কি কৈছে চাব এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক গোট কিছুমানত ভাগ কৰি দি ভাষা কাৰ্য কৰিবলৈ দিওঁতে লক্ষ্য কৰিলে যে এটা গোটৰ এগৰাকী শিক্ষাৰ্থীয়ে আনৰ ধাৰণাবোৰ শুনাতকৈ সেইবোৰ শুনা যেন দেখুৱাই নিজৰ ধাৰণাবোৰ প্ৰকাশ কৰাত বা নিজৰ মন্তব্য ৰখাত বেছি আগ্ৰহী। শিক্ষাৰ্থীগৰাকীৰ এই শ্ৰৱণ হৈছে। ইয়াত কি কৈছে চাব যে ছাত্ৰ ছাত্ৰীসকলক এটা শ্ৰৱণ কাৰ্য এটা শুনিবলৈ দিয়া গৈছে ছাত্ৰ ছাত্ৰীসকলক যাতে সেইটো শুনে আৰু কি কৰিছে ছাত্ৰ ছাত্ৰীসকলে সেই কিছুমান ছাত্ৰ এনেকুৱা ধৰণৰ আছে বা ছাত্ৰী এনেকুৱা ধৰণৰ আছে যিবোৰে কি কৰিছে সেইটো শুনাতকৈ এনেকুৱা ধৰণৰ দেখুৱাইছে মই শুনি আছো আৰু তেওঁ নুশুনি কি কৰিছে শুনাৰ ভাও ধৰি নিজৰ যি মন্তব্য আছে সেই মন্তব্যখিনি প্ৰকাশ কৰাতহে তেওঁ ব্যস্ত হৈ পৰিছে। এই এনেকুৱা ধৰণৰ যি শ্ৰৱণ হল এই ধৰণৰ শ্ৰৱণক আমি কি বুলি ক'ব পাৰো? অপশ্যন নম্বৰ 1 কৈছে অনাগ্ৰহী শ্ৰৱণ। ইয়াত যদি আমি চাব যে অনাগ্ৰহী তেওঁ হোৱা নাই, তেওঁ আগ্ৰহ দেখুৱাইছে যে মই শুনি আছো কিন্তু
তেওঁ শুনি থকাটো দেখুৱাই তেওঁৰ নিজৰ ভাৱটোৱে প্ৰকাশ কৰাৰ কাৰণে ব্যস্ত সেইকাৰণে এইটো মানে শুদ্ধ নহব 2 নম্বৰত কৈছে প্ৰতিফলনাত্মক বা সঁহাৰিমূলক বা ৰিফ্লেক্টিভ লিসনিং বুলি কৈছে ৰিফ্লেক্টিভ লিসনিং হলে কেনেকুৱা ধৰণৰ হ'ব যে তেওঁ শুনি আছে আৰু শুনি তেওঁ চিন্তা কৰি আছে মগজুত বিভিন্ন ধৰণৰ ইয়াত কেনেকুৱা ধৰণৰ হ'ব পাৰে বা এইটো বিশ্লেষণ তেওঁ কৰিছে তেনেকুৱা ধৰণৰ কৰিলে বা তেওঁ সেই শব্দটো এটা শুনিছে সেই শব্দটোৰ লগত আৰু কিছুমান শব্দ তেওঁ মানে সংযুক্ত কৰিছে তেনেকুৱা ধৰণৰ কৰিলে আমি ৰিফ্লেক্টিভ লিসনিং বুলি ক'ব পাৰোঁ ইয়াত হেতুও হোৱা নাই ন 3 নম্বৰ যেটো দিছে জুগুতছা বা সংগ্ৰামী শ্ৰৱণ কমবেট লিসনিং কম্পেটিভ লিসনিং সব যদি চাব অপচন যেটো 3 দিয়া আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত কি কৰিছে তেওঁ সংগ্ৰাম কৰি আছে যে তেওঁ শুনা যেন দেখুৱাইছে কিন্তু তেওঁ একচুয়ালি শুনা নাই ভালকে শুনা যেন দেখুৱাই তেওঁ নিজৰ মন্তব্যখিনি প্ৰকাশ কৰাৰ কাৰণে তেওঁ ব্যস্ত সেই কাৰণে অপচন নম্বৰ 3 যেটো আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব পশ্চ পঠন হলে কি হ'ব পোষ্ট লিসনিং আচ্ছা পঠন বুলি কৈছে ন ইয়াত শুনাৰ কথা হ'ব লাগিছিল ইয়াতে যে পোষ্ট লিসনিং দিছে যে পশ্চ শ্ৰৱণ হ'ব আছে ইয়াতে বলেছে শ্ৰৱণ পশ্চ শ্ৰৱণ হ'ব লাগিছিল সো ইয়াত পশ্চ শ্ৰৱণ কেনেকুৱা ধৰণৰ হ'ব যে শ্ৰৱণৰ পৰৱৰ্তী বলে শ্ৰৱণখিনি সম্পূৰ্ণ হৈছে তাৰ ওপৰত যেতিয়া কোশ্চেন কিছুমান কৰা যাব তো কিমান শুনিছে সো ইয়াক আমি পশ্চ শ্ৰৱণ বুলি ক'ব সো ইয়াত হেতু হোৱা নাই এটা আছে নেক্সট লৈকে কোশ্চেন নম্বৰ 4 ইয়াত কি হৈছে চাব যে সম্পূৰ্ণ ভাষা অভিগমন বা অভিগম তলত দিয়া কোনটো অৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব মানে সম্পূৰ্ণ ভাষাৰ অভিগমন মানে কি হয় যেতিয়া আমি মানে কোন এটা ভাষা যে মানে পঢ়িছো সম্পূৰ্ণভাৱে পঢ়িছো সামগ্ৰিকভাৱে পঢ়িছো অকল সাপোজ মই এটা ভাষা পঢ়িছো বৰ্ণ বা তাৰ পিছত শব্দবোৰ যে আছে শব্দ তাৰ পিছত বাক্য আছে এনেকুৱা ধৰণৰ মই গুৰুত্ব দিয়া নাই সামগ্ৰিকভাৱে বস্তুটো চাইছো কেনেকুৱা ধৰণৰ আছে সামগ্ৰিক অৰ্থটো চাইছো তেতিয়া আমি তাক কি বুলি ক'ব পাৰো সম্পূৰ্ণ ভাষা অভিগমন বা সামগ্ৰিক ভাষা অভিগমন বুলি ক'ব পাৰি সো ইয়াত যদি অপচন নম্বৰ 1 ত কৈছে একোটা শব্দতকৈ সমগ্ৰ পাঠটোৰ অৰ্থ আমি যদি চাব অপচন নম্বৰ 1 টো শুদ্ধ হয় ক্ষেত্ৰত যে একোটা শব্দতকৈ সমগ্ৰ পাঠটোত কি কৈছে হেতুৰ ক্ষেত্ৰতে বেছি গুৰুত্ব দিয়া হ'ব ইয়াত তাৰ পিছত কৈছে সমগ্ৰ পাঠটোৰ অৰ্থতকৈ শব্দবোৰৰ অৰ্থ সো ইয়াত যদি চাব যাও মানে শব্দবোৰৰ অৰ্থত যদি আমি গুৰুত্ব দিম ইয়াক আমি কি বুলি ক'ব নোৱাৰো সামগ্ৰিক অভিগমন বুলি ক'ব নোৱাৰো অৰ্থতকৈ আখৰবোৰ আৰু শব্দতকৈ বৰ্ণধ্বনি সব যদি চাব যে এইবোৰ শুদ্ধ নহব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট লৈকে কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 ত কি কৈছে চাব কোশ্চেন নম্বৰ 5 ত কৈছে যে ভাষাৰ শ্ৰেণী এটা শিক্ষকে পঢ়াই থাকতে ছাত্ৰ-ছাত্ৰীৰ মনোযোগেৰে কিছুমান কথা লিখি গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ এই কাৰ্যটো হৈছে কি কৰিছে ভাষাৰ শ্ৰেণী কথা এটা চলি আছে কাৰ্য এটা চলি আছে শিক্ষকে কি কৰিছে ক্লাছ লৈ আছে আৰু ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে মনোযোগেৰে হেতু শুনি আছে আৰু শুনি থাকি তেওঁলোকে নোট কৰি গৈছে কিছুমান মূল বিন্দু যিখিনি আছে সেইখিনি তেওঁলোকে লিখি গৈছে ইয়াক আমি কি বুলি ক'ব পাৰো অপচন 1 দিছে টুকা গ্ৰহণ জাননী লিখন চিঠি লিখনৰ পেৰাগ্ৰাফ লিখন সব যদি চাব যায় এইবোৰ শুদ্ধ নহয় অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ তেওঁলোকে টুকা কৰি গৈছে ন মানে কি শিক্ষকে কৈছে তাৰ মূল যিখিনি বস্তু আছে সেইখিনি তেওঁ টুকা গ্ৰহণ কৰি গৈছে এতিয়া আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত কি কৈছে চাব ভাৰতত স্কুলীয়া পৰ্যায়ৰ শিক্ষাত বহুভাষিকতাৰ অৰ্থ হৈছে আমাৰ ভাৰতবৰ্ষত কি হয় বিভিন্ন ধৰণৰ ভাষা-ভাষী মানুহ বসবাস কৰে সেই কাৰণে আমাৰ শ্ৰেণী কোঠাবোৰ কেনেকুৱা ধৰণৰ হয় বহুভাষিক শ্ৰেণী কোঠা হয় আৰু এনপি 2020 এই বহুভাষিক শ্ৰেণী কোঠাৰ পৃষ্ঠপোষকতা কৰিছে মানে বহুভাষিক শ্ৰেণী কোঠাৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছে সেই কাৰণে যদি চাব যাও ভাৰতৰ স্কুলীয়া পৰ্যায়ৰ শিক্ষাৰ যি বহুভাষিকতাৰ অৰ্থ এটো কি আমাক হেতু লাগে ন ইয়াত কৈছে ভাষাৰ বিষয়বস্তু শিকাওতে বহুভাষিকতাক এক সমল বা উৎসৰ্গ ব্যৱহাৰ কৰিব বা কৰা আমি যদি চাব অপচন নম্বৰ 1 টো শুদ্ধ হয় যে ভাষাৰ শ্ৰেণী কোঠাত কি কৰিব লাগিব বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীসকল যে নিজৰ ভাষা লৈ ক্লাছ 1 ত সাপোজ ধৰিছো আহিছে তেওঁলোকৰ ভাষাটোক আমি বোজা হিচাপে ধৰিব নালাগে তেওঁলোকৰ ভাষাটোক আমি এটা সমল হিচাপে ধৰি তেওঁলোকক ক্লাছবোৰ দি থাকিব লাগিব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 7 ইয়াত কি কৈছে চাব অষ্টম মানৰ এগৰাকী শিক্ষকে বিশ্বাস কৰে যে ভাষিক অভিজ্ঞতা আৰু তাৰ প্ৰকাশ আলাপ আলোচনা তথা কথাবাৰ্তাৰ স্তৰ হোৱা উচিত এনে কৰিবৰ কাৰণে শিক্ষকগৰাকীয়ে শ্ৰেণীৰ তলত দিয়ে কোনটো কাৰ্য কৰোৱা উচিত ইয়াত কৈছে যে অষ্টম মানৰ এগৰাকী শিক্ষক আৰু তেওঁ এনেকুৱা ধৰণৰ বিশ্বাস কৰে যে ভাষা এটা কেনেকৈ শিকাব পাৰো আলাপ আলোচনা বা কথাবাৰ্তাৰ মাধ্যমেৰে আমি ভাষা এটা তেওঁলোকক শিকাব পাৰো এই যে ভাষা এটা তেনেকুৱা ধৰণৰ শিকোৱা বুলি তেওঁ বিশ্বাস কৰিলে শিক্ষকজনে বিশ্বাস কৰিলে মানে এনে কৰিবৰ কাৰণে শিক্ষাৰ্থীয়ে শ্ৰেণীৰ তলত দিয়ে কোনটো কাৰ্য কৰাব মানে তেওঁৰ যে বিশ্বাস আছে এই বিশ্বাস যদি তেওঁ মানে ফলো কৰিব বিচাৰে শ্ৰেণী কোঠাত কোনটো কাৰ্য তেওঁ দিলে মানে ভাল লাভদায়ক হ'ব এইটো ক্ষেত্ৰত অপচন নম্বৰ 1 কৈছে সংলাপ ইয়াক কৈছে নিৰ্বাক নাটক মনোপঠন আৰু মুখাভিনয় আমি যদি চাব যে মুখাভিনয় বুলি অলপ ক'লে নহব অলপ কি কৰি গৈছে তেওঁলোকে খালি মুখাভিনয় কৰি থৈ গৈছে
সেইটো নহ'ব মৌন পঠন নহ'বই, নিৰ্বাক বুলি ক'লে মৌনই বুজায়। চ' আমি যদি চাব যাওঁ সংলাপ ক'বলৈ দিব পাৰোঁ বা তেওঁলোকক নাটক কৰিব দিব পাৰোঁ। চ' যেতিয়া তেওঁলোকক সংলাপ ক'বলৈ দিয়া হ'ব তেতিয়া কি হ'ব, এজনে আন এজনৰ মানে কথাখিনি শুনিব আৰু কি কৈছে বুজিব, বুজি তেওঁ নিজেও কি কৰিব, পৰৱৰ্তী তেওঁৰ ডাইলগটো কেনেকুৱা ধৰণৰ হ'ব সেইখিনি তেওঁ ক'ব। তেওঁলোকক আমি কথা বাৰ্তা পাতিব দিব পাৰোঁ বা সংলাপ কৰিব দিব পাৰোঁ। চ' অপশ্যন নম্বৰ 1টো আছিলে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আছোঁ নেক্সটলৈকে, কুৱেশ্যন নম্বৰ 8। ইয়াত কি হৈ চাব, সামাজিক ভাষা বা সামাজিক ভাৱ বিনিময় ফলপ্ৰসূ শিক্ষণৰ পোষকতা কৰিব পাৰে বুলি কোৱা ধাৰণাটো কাৰ? মানে সামাজিক যি ভাৱ বিনিময় আছে সেইখিনি কি কৰে, শিক্ষণৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে কাম কৰে। আৰু এই যে এনেকুৱা ধৰণৰ মন্তব্যৰ পৃষ্ঠপোষকজন কোন আছিলে, আমাক সেইটো লাগে। অপশ্যন নম্বৰ 1ত কৈছে লেভ বাইগস্কি, জিন পিয়াজে, নম চমস্কি আৰু ডি এফ স্কেনাৰ। চ' আমি যদি চাব যাওঁ ছ'চিঅ' কালচাৰেল থিয়ৰী লেভ বাইগস্কিয়ে দিছিলে আৰু তেওঁ তাতে কৈছিলে যে আমি ভাষা কি কৰিব লাগে, সাংস্কৃতিক টুলছ হিচাপে আমি ৰাখিব পাৰোঁ ভাষাৰ লগতে, আৰু সমাজৰ কথাও কৈছিলে ন। চ' সেইকাৰণে আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1টো আছিলে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেভ বাইগস্কি। জিন পিয়াজে কৈছিলে যে শিশুসকল কি হয়, সৰু সৰু এজন বৈজ্ঞানিক হয় আৰু তেওঁ ডাঙৰ নিচিনাকে মানে চিন্তা কৰে, ডাঙৰে যেনেকৈ যিমান চিন্তা কৰে সৰিয়েও সিমানে চিন্তা কৰে, খালি তেওঁলোকৰ কি হ'ব, কোৱালিটিটো মানে কোৱালিটি যিটো আছে সেইটো বেলেগ বেলেগ, কোৱান্টিটিটো ছেম হয়, কোৱালিটি বেলেগ বেলেগ হ'ব। আৰু ভাষাৰ ক্ষেত্ৰত তেওঁ কৈছিলে যে প্ৰথমে কি কৰিব, চিন্তা মানে কৰিব, তাৰপিছতে ভাষাৰ মানে উৎপন্ন হ'ব। কিন্তু লেভ বাইগস্কি কৈছিলে নহয়, এনেকুৱা নহয়। প্ৰথমে শিশুৱে কি কৰিব, মানে চিন্তা যে কৰিব, কিহেদি চিন্তা কৰিব, ভাষাৰ জৰিয়তে চিন্তা কৰিব লাগিব ন। চ' ভাষাৰ জৰিয়তে চিন্তা কৰিব আৰু তাৰপিছত কি হ'ব, এটা পৰ্যায়লৈ গৈ ভাষাৰ চিন্তা মাৰ্জ হৈ যাব, তেনেকুৱা ধৰণৰ কৈছিলে। আৰু নম চমস্কিয়ে কৈছিলে যে ভাষাৰ আহৰণ কৰাৰ কাৰণে জন্মতে এটা ডিভাইচ লৈ অহা হয়, LED বুলি কৈছিলে। সেই ডিভাইচৰ জৰিয়তে আমি কি কৰোঁ, ভাষা এটা শিকোঁ। বি এফ স্কিনাৰে কৈছিলে যে আমি অনুকৰণ কৰি, ডাঙৰক দেখি দেখি অনুকৰণ কৰি ভাষা এটা শিকোঁ, তেনেকুৱা ধৰণৰ কৈছিলে। চ' এই ক্ষেত্ৰত যিটো আমাক সুধিছিলে সেই হিচাপে অপশ্যন নম্বৰ 1টো আছিলে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ, 9। ইয়াত কৈছে এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলে লিখা পেৰেগ্ৰাফবোৰ নিজৰ মাজৰ সাল সলনি কৰি সতীৰ্থৰ মূল্যায়ন কৰিবলৈ দিছে আৰু এনে মূল্যায়নৰ কাৰণে কিছুমান স্থিৰাংক বা স্থিতিমাপ বা পেৰামিটাৰ স্থিৰ কৰি দিছে। এনেদৰে পেৰেগ্ৰাফ লিখনৰ ক্ষেত্ৰত তলৰ কোনটো স্থিতিমাপ গুৰুত্বপূৰ্ণ নহয়? আমি কোনো এটা পাঠ লিখিবলৈ দিয়া গৈছে ছাত্ৰ ছাত্ৰীসকলক, ছাপোজ সেই লিখা পাঠটোৰ কাৰণে কিছুমান পেৰামিটাৰ থাকিব ন, স্থিতিমাপ থাকিব কিছুমান, যে এইখিনি বস্তু স্থিৰাংক মানে এইখিনি থাকিব লাগিব, এইখিনি নহ'লে আমি লিখনিটো সম্পূৰ্ণ নহয় যেন তেনেকুৱা ক'ব পাৰোঁ। আৰু কিছুমান তাত অলাগতিয়াল বস্তু আছে। ইয়াত যে 4টা অপশ্যন আছে তাৰ ভিতৰত কৈছে যে কোনটো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নহ'ব। চ' এইটো আমাক সুধিছে ন। অপশ্যন নম্বৰ 1ত কৈছে বিষয় এটাৰ শিৰোনাম, যে কোনো এটা পেৰেগ্ৰাফ লিখিবলৈ দিয়া গৈছে তাৰ শিৰোনাম এটা দিব লাগিব। চ' অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব। 2ত কৈছে সহায়ক ব্যাখ্যা, যিখিনি মই লিখিছোঁ সেইখিনিৰ ব্যাখ্যাও কৰিব পাৰিব লাগিব, সহায়ক ব্যাখ্যাও দিব লাগিব। চ' এইটোও শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত কৈছে ভাল হাতৰ আখৰ, 4 নম্বৰত কৈছে সুসংগতি, মানে কোনো এটা পাঠ মই লিখিছোঁ তাত কি হ'ব লাগিব, সুসংগত ধৰণে লিখিব পাৰিব লাগিব। এটা বস্তু যে বাক্য এটা লিখিছোঁ সেই বাক্যটোৰ পৰৱৰ্তী বাক্যটো কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি মানে সুসংগত ধৰণে লিখিব লাগিব। চ' ইয়াত যিটো আমাক সুধিছিলে সেই হিচাপত যদি চাব যে অপশ্যন নম্বৰ 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যে ভাল হাতৰ আখৰ, মানে কোনো এটা পেৰেগ্ৰাফ লিখিবলৈ হ'লে হাতৰ আখৰ যদি বেয়াও হয় তথাপিও মানে লিখিব পাৰিব, কিন্তু বাকী যিখিনি আছে সেইখিনি নোহোৱাকে নচলিব। চ' সেইকাৰণে অপশ্যন নম্বৰ যিটো 3 দি আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াত কি কৈছে চাব, তলৰ কোনটো পঠনৰ বা পঠন উপদক্ষতা নহয়? ইয়াত কৈছে পঠনৰ বিভিন্ন ধৰণৰ মানে দক্ষতা আছে, উপদক্ষতা আছে, সেই দক্ষতা কোনটো নহ'ব, আমাক সেইটো লাগে ন। অপশ্যন নম্বৰ 1ত কৈছে সংযোগকৰণ, 2ত কৈছে অনুমানকৰণ, ভাৱ বিনিময় কৰা আৰু সংশ্লেষণ কৰা বা তাত্ত্বিক দ্বন্দ্ব কৰা। ইয়াত যদি আমি চাব যাওঁ মানে পঠন এটা কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ হ'ব লাগিব? অপশ্যন নম্বৰ 1ত কৈছে সংযোগ যিটো কৰণ, মানে পঠন এটা যে কৰি আছে পৰৱৰ্তী কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইখিনি আমি এটা সংযোগ স্থাপন কৰিব লাগিব, মানে গোটেইখিনি বাক্য যে পঢ়িছোঁ বাক্যবোৰৰ মাজত আমি এটা সংযোগ স্থাপন কৰিব পাৰিব লাগিব। চ' এইটো শুদ্ধ হ'ব। অনুমানো কৰিব পাৰিব লাগিব আৰু সংশ্লেষণ বা তাত্ত্বিক দ্বন্দ্ব কৰা। সংশ্লেষণ মানে কি হয়, আমি কোনো এটা পাঠ পঢ়ি গৈছোঁ, পাঠটো পঢ়ি নিজৰ ধৰণেও বিশ্লেষণ কৰিব জানিব লাগিব, এনালিটিকেল থিংকিং আমি কৰিব পাৰিব লাগিব। চ' আমি যদি চাব যে 3টা হ'ব। ভাৱ বিনিময় যিটো আছে এইটো কিহৰ ক্ষেত্ৰত জড়িত নহ'ব, পঠনৰ ক্ষেত্ৰত নহ'ব, এইটো কথনৰ ক্ষেত্ৰতহে লাগিব আমাক। চ' আমাক যিটো অশুদ্ধ হয় সেইটোৱে লাগিছিলে ন। চ' অপশ্যন নম্বৰ 3টো হ'ব অশুদ্ধ আৰু সেইকাৰণে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ নেক্সটলৈকে, কুৱেশ্যন নম্বৰ 11। ইয়াত কি কৈছে চাব, এগৰাকী শিক্ষকে অধ্যায় এটা পঢ়োৱাৰ পাছত অধ্যায়টোৰ সাৰাংশ থকা কাগজ কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভগাই দিছে। সেইবোৰত থকা বাক্যবোৰৰ প্ৰত্যেক ষষ্ঠ শব্দটো তেওঁ খালী কৰি ৰাখিছে আৰু ছাত্ৰ ছাত্ৰীসকলে সেই খালী
ঠাইবোৰ পূৰণ কৰিবলৈ দিছে এই পৰীক্ষাটো হৈছে ইয়াত কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক কোনো এটা পাঠ পঢ়াই গৈছে শিক্ষকে আৰু পঢ়োৱাৰ পিছত মানে সেই সাৰাংশটো কেনেকুৱা ধৰণৰ হয় সেই সাৰাংশ থকা কাগজ কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে বিলাই দিছে আৰু তেনেকুৱা কৰি কি কৰিছে সাপোজ মই এটা পেজ ধৰিছো এই পেজটো কি কৰিছে সাৰাংশত লিখা আছে আৰু এই প্ৰতিটো 5 নম্বৰ যেটো বাক্য কি আছে প্ৰতিটো শাৰীৰ 5 নম্বৰ শব্দটো খালি কৰি ৰাখিছে আৰু খালি কৰি ৰাখি বাকিখিনি সম্পূৰ্ণ কৰাই আছে আৰু এইখিনি কি কৰিছে পিছত তেওঁলোকক মানে সম্পূৰ্ণ কৰিবলৈ দিছে এই এনেকুৱা ধৰণৰ যে খালি ঠাই এটা ৰাখিলে ইয়াক আমি কি বুলি ক'ব পাৰো এই যে টেষ্ট এটা লৈছে এই টেষ্টটোক আমি কেনেকুৱা ধৰণৰ টেষ্ট বা পৰীক্ষা বুলি ক'ব পাৰো অপচন নম্বৰ 1 কৈছে বৈধ পৰীক্ষা বা ক্লজ টেষ্ট খালি ঠাই পূৰণ কৰা সাৰাংশ সম্পূৰ্ণ কৰা আৰু লিখন পৰীক্ষা সো আমি যদি ইয়াত চাব যাও লিখনৰ পৰীক্ষা হৈছে কিছু মানে তেওঁলোকে লিখিব পাৰিছে না এইখিনি পৰীক্ষা আমি কৰিব পাৰো সাৰাংশটো সম্পূৰ্ণ কৰিবলৈ দিছে এটাও হ'ব খালি ঠাই পূৰণ কৰা খালি ঠাইও তেওঁলোকক পূৰণ কৰিবলৈ দিছে সো আমি যদি চাব যাও এইবোৰ অপচনতকৈ অপচন নম্বৰ যেটো 1 দিছে বৈধ পৰীক্ষা বা ক্লজ টেষ্ট তেওঁলোকৰ ল'ব বিচাৰিছে যে কোন এটা পাঠ পঢ়োৱাৰ পিছত তাৰ মাজৰ পৰা যদি খালি ঠাই কিছুমান দি দিয়া যায় ইয়াক আমি বৈধ পৰীক্ষা বা ক্লজ টেষ্ট বুলি ক'ব পাৰো বাকিবোৰ শুদ্ধ হয় কিছুমান মানে কিছু ক্ষেত্ৰত কিন্তু এইবোৰতকৈ বেষ্ট অপচন আমাৰ হাতত আছে যেহেতু এটোৱে আমি শুদ্ধ বুলি ক'ম অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৈছে চাব কি ধৰণেৰে শিকালে ভাষা দক্ষতা বেছি ভালদৰে আয়ত্ত কৰিব পৰা যায় মানে কেনেকুৱা ধৰণৰ শিকালে ছাত্ৰ ছাত্ৰীসকলে ভাষাৰ যি দক্ষতা আছে সেইটো ভালদৰে আয়ত্ত কৰিব পাৰিব প্ৰত্যাহ্বানপূৰ্ণ অনুশীলন কিছুমানৰ সহায়ত আমি যদি ভাষাৰ দক্ষতা আমি ভাল কৰিব বিচাৰো প্ৰত্যাহ্বানপূৰ্ণ আমাৰ কিছুমান এনেকুৱা ধৰণৰ কাম দিছে যিটো তেওঁলোকে কৰিবই নোৱাৰিব তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানপূৰ্ণ অনুশীলন কিছুমান কৰিব দিলে তেওঁলোকে কেতিয়াও ভাষাটো ভালকে শিকিব নোৱাৰিব দুই নম্বৰত কৈছে ঐক্যবদ্ধভাৱে বা সংহতিপূৰ্ণভাৱে আমি যদি চাব যে এইটো শুদ্ধ হ'ব 3 নম্বৰত কৈছে লিখিত পৰীক্ষাৰ অভ্যাসৰ দ্বাৰা মানে লিখিত পৰীক্ষাৰ অভ্যাস কৰালে তেওঁলোকৰ ভাষাটো কেনেকৈ শিকিব নোৱাৰিব 4 নম্বৰত কৈছে ক্ৰমানুবদ্ধভাৱে যেনে শ্ৰৱণ কথন পঠন লিখন সো আমি যদি চাব যে এইটো শুদ্ধ নহব তাৰ কাৰণটো কি আমি ভাষাৰ দক্ষতা শিকাই থাকোতে আমি শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটা যে আছে আমি ৰেচিপ্ৰকেলি লৈ যাব লাগিব মানে এটাৰ পিছত আনটো তেনেকুৱা ধৰণে শিকালে নহব আমি চাৰিটা একেলগে শিকাব লাগিব সো এই কাৰণে অপচন নম্বৰ 2 হেতু দি আছে যে ঐক্যবদ্ধ বা সংহতি পূৰ্ণভাৱে আমি যদি শিকাও তেনেকৈ বস্তুটো ভালকে শিকিব পাৰিব জলদি শিকিব পাৰিব সো প্ৰথমে শ্ৰৱণ শিকাম তাৰ পিছত কথন শিকাম এনেকুৱা ধৰণৰটো নহব প্ৰথমে আমি এই চাৰিটা দি আছে চাৰিটা আমি ৰেচিপ্ৰকেলি শিকাব লাগিব তেতিয়াহে ভাল হ'ব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সটলৈকে 13 ইয়াত কি কৈছে চাব দ্ৰবই তেওঁৰ প্ৰস্তুত কৰিবলগীয়া প্ৰতিবেদনখন লিখি উঠি পাঠ পঢ়ি চাইছে আৰু উদাহৰণি কৰিছে ইয়াত কৈছে দ্ৰবৰ মানে তেওঁৰ লিখনিবোৰ কেনেকুৱা ধৰণৰ আছে তেওঁ লিখিছে এটা কোনো এটা বস্তু লিখাৰ পিছত তেওঁ কি কৰিছে তো প্ৰতিবেদন এখন লিখিছে লিখি উঠি সেইখিনি পঢ়ি চাইছে আৰু উদাহৰণি কৰিছে কেনেকুৱা ধৰণৰ লিখিছে কোনোবা ভুল আছে নেকি তাত কিন্তু উদাহৰণি কৰিছে তাৰ পিছত কৈছে তাত বানান আৰু ব্যাকৰণৰ ভুল নাছিল আৰু তেওঁ যিখিনি লিখিছিল তাত বানান আৰু ব্যাকৰণৰ কোনো ভুল নাছিল তেওঁ প্ৰতিবেদনখন শিক্ষকক জমা দিবলৈ সাজু হৈছে তেওঁ যি প্ৰতিবেদনখন আছে এই প্ৰতিবেদনখন শিক্ষকক জমা দিবলৈ সাজু হৈছে একেবাৰে ইয়াত আৰু কোনো উদাহৰণি কৰিবলগীয়া নাই লিখন প্ৰক্ৰিয়াৰ কোনটো স্তৰত দ্ৰব আছে মানে দ্ৰবৰ যে আছিল এই দ্ৰবৰ এতিয়া লিখনৰ কোনটো ষ্টেজত আছে আমি কোন এটা পাঠ লিখিবলৈ হলে বিভিন্ন ধৰণৰ ষ্টেজ আমি পাৰ কৰিবলগীয়া হয় আমি আগৰ ভিডিঅ'বোৰত পাইছিলো প্ৰথমে তেওঁৰ মগজত চিন্তা আহিব বা মাইণ্ড মেপিং কৰিব তাৰ পিছত তেওঁ খচৰা প্ৰস্তুত কৰিব আৰু তাৰ পিছত যেতিয়া খচৰা প্ৰস্তুত কৰা হৈ গ'ল তাৰ পিছত কি কৰিব পুনৰীক্ষণ কৰিব চাব এবাৰ বস্তুটো প্ৰুফ ৰিডিং কৰিব আৰু তাৰ পিছত কি কৰিব যদি ভুলখিনি আছে শুধৰাব আৰু লাষ্টত সম্পাদন কৰিব সো ইয়াত আমি পালো দ্ৰবৰ ক্ষেত্ৰত তেওঁ গোটেইখিনি কৰা হৈ গৈছে তেওঁৰ এতিয়া লাষ্ট ষ্টেজত হে আছে মানে সম্পাদন কৰাৰ ষ্টেজত হে তেওঁ আছে সো আমি যদি চাব যাও তাত কোনো ভুল নাছিল ন সেই কাৰণে অপচন নম্বৰ 4 দি আছে প্ৰকাশ কৰা এইটো ষ্টেজত মানে এইটো পৰ্যায়টো আছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 14 ইয়াত কি কৈছে চাব যে ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত ঘোষণাত্মক জ্ঞান বা ডিক্লাৰেটিভ নলেজ হৈছে মানে ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত ইয়াত মনত ৰাখিব এটা আছিল ডিক্লাৰেটিভ নলেজ আৰু এটা আছিল প্ৰচিজাৰেল নলেজ সো ডিক্লাৰেটিভ নলেজ কি হয় কোনো এটা বস্তুৰ বিষয়ে মই জাস্ট জ্ঞানখিনি লৈ থৈছো বা বস্তুখিনি কেনেকুৱা ধৰণৰ হয় মই মুখস্থ কৰি থৈছো ইয়াক আমি ডিক্লাৰেটিভ নলেজ বুলি কওঁ আৰু প্ৰচিজাৰেল নলেজ কি হয় যেতিয়া কোনো এটা বস্তু শিকিছো আমি ষ্টেপ বাই ষ্টেপ শিকিছো সাপোজ মই সাইকেল চলোৱাই শিকিছো বা হাতৰাই শিকোতে প্ৰথমে কি কৰিছো মই মানে প্ৰথমে হাতৰা শিকিবলৈ হলে পানীত নামিব লাগিব তাৰ পিছতে বাকি কাৰ্যবোৰ আমি কৰিম ন ঠিক তেনেকুৱা সাইকেল চলাবলৈ হলে আমি প্ৰথমে সাইকেলটো হাতেদি ধৰি খোজ কাঢ়িব তেনেকুৱা ধৰণৰ পাৰ কৰাব লাগিব তাৰ পিছত লাহে লাহে আমি সাইকেলত মানে পেডেল মাৰি লাহে লাহে চলা শিকিম বিভিন্ন ধৰণৰ কেতিয়াবা পৰি যোৱা হ'ব তেনেকুৱা ধৰণৰ কি হ'ব আৰু ষ্টেপ বাই ষ্টেপ যেতিয়া আমি শিকি যাম এটা বস্তু তেতিয়া আমাৰ বহুত দিনলৈ মনত থাকিব বা সেইটো আমি নাপাহৰো তেনেকুৱা ধৰণৰ সো ইয়াক আমি প্ৰচিজাৰেল নলেজ বুলি কওঁ ইয়াত আমাক কৈছিলে যে ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত ঘোষণাত্মক জ্ঞান হৈছে কেনেকুৱা ধৰণৰ জ্ঞানক আমি ঘোষণাত্মক জ্ঞান বুলি ক'ব পাৰো ইয়াত আমাৰ হেতু চাই ক'ব লাগে ব্যাকৰণৰ সূত্ৰসমূহ জনা দুই নম্বৰত কৈছে ব্যাকৰণৰ সামগ্ৰী এটা
কিদৰে কৰা হয় সেয়া জনা। 3 কৈছে অভিধানৰ ব্যৱহাৰ, 4 কৈছে ভাষা শিক্ষণৰ ধাৰণা হ'ব। আমি যদি চাব যাওঁ এইবোৰ শুদ্ধ নহ'ব, অপশ্যন যিটো 1 দি আছে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। যে ব্যাকৰণৰ সূত্ৰসমূহ জনা, আমি অকল ব্যাকৰণৰ সূত্ৰখিনি কেনেকুৱা ধৰণৰ হয় সেইখিনি জানি থৈছো, মুখস্থ কৰি থৈছো, ইয়াক আমি ডিক্লাৰেটিভ নলেজ বুলি কওঁ, আৰু য'ত মোৰ সেইখিনি প্ৰয়োজন হ'ব মই তাত এইটো ব্যৱহাৰ কৰিম। অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সটলৈকে, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন। ইয়াত কি কৈছে চাব, এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে তথা ফলপ্ৰসূভাৱে শব্দ ভাণ্ডাৰ শিকাবৰ কাৰণে কি কৰা উচিত। মানে ছাত্ৰ ছাত্ৰীসকলক আমি যাতে ভালদৰে শব্দ ভাণ্ডাৰবোৰ শিকাব পাৰো, বহুত ধুনীয়াকে যাতে তেওঁলোকৰ মনত থাকি যায় সেইখিনি, চ' আমি কোনটো পদ্ধতি অৱলম্বন কৰিলে তেওঁলোকক তেনেকুৱাকে শিকাব পাৰিম। অপশ্যন নম্বৰ 1 কৈছে লক্ষ্য ভাষাটোৰ সকলো নতুন শব্দ আৰু সেইবোৰৰ অৰ্থ বৰ্ডত লিখি দি, আমি লক্ষ্য ভাষা এটা শিকি আছো, অকল সেই ভাষাটোৰ নতুন শব্দবোৰ গোটেইখিনি আমাৰ কাৰণে নতুনেই হ'ব ন, তেতিয়া যেতিয়া কোনো এটা ভাষা শিকি আছো লক্ষ্য ভাষা, চ' এনেকুৱা কৰিলে নহ'ব। 2 নম্বৰত কৈছে পাঠ এটাত থকা জটিল শব্দবোৰ তলত আঁচ টানি দি সেইবোৰ অভিভাৱকক সুধি আহিবলৈ দিয়ে, চ' এইটোও শুদ্ধ নহ'ব। 3 নম্বৰত কৈছে নুবুজা শব্দবোৰৰ অৰ্থ অভিধান খুলি চাবলৈ, কিমান অভিধান খুলি চাব, সেইটো শুদ্ধ নহ'ব। 4 নম্বৰত কৈছে শব্দবোৰৰ অৰ্থবহ শ্ৰেণীত গোট কৰি লৈ বাস্তৱ জীৱনৰ পৰিস্থিতিত সেই শব্দবোৰ ব্যৱহাৰ কৰিবলৈ দিয়া। চ' আমি কোনো এটা ভাষা শিকি আছো, লক্ষ্য ভাষা এটা শিকি আছো, কেনেকুৱা ধৰণৰ শব্দ পাইছো, কিছুমান এনেকুৱা ধৰণৰ অচিনাকি শব্দ চাপোজ পাইছো, এই শব্দটো কি শব্দ হয় তাৰ মানে কি কৰা হ'ব, বিভিন্ন ধৰণৰ গোট কৰি আমি ভাগ কৰিব মানে দিব পাৰো, বাস্তৱ জীৱনৰ লগত কি কৰিব পাৰো, কেনেকুৱা ধৰণৰ আমি যোগাযোগ কৰি সেই শব্দবোৰ ব্যৱহাৰ কৰিব পাৰো, এই গোট কৰি দি তেওঁলোকক আমি তাৰ কাৰণে প্ৰেক্টিচ কৰিব দিব পাৰো। চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 4 টো হ'ব ইয়াৰ কাৰণে আটাইতকৈ উপযুক্ত উত্তৰ। চ' অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ। চ' আজিৰ ভিডিঅ'ত এই 15টা কুৱেশ্যন আলোচনা কৰিলো। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কৰিব, আৰু এতিয়া যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।